নমস্কাৰ কেন্দ্ৰীয় বাজেট 2023 আৰু 24 অনুসৰি আজিৰ ভিডিঅ'টো লৈ অহা হৈছে গতিকে আপকামিং এক্সামৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেচন চলাই আছে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে সকলোকে বিশ্বাসী বন্ধুত স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিবা এটা শিকিব পাৰিব জানিব পাৰিব তো বন্ধুসকল আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে কেন্দ্ৰীয় বাজেট 2023 আৰু 24 অনুসৰি অমৃত কালৰ কিমান অগ্ৰাধিকাৰ কোৱেশ্চনটো আপোনালোকে ভালকে মন দিব কেন্দ্ৰীয় বাজেট 2023 আৰু 24 অনুসৰি অমৃত কালৰ কিমান অগ্ৰাধিকাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7টা অগ্ৰাধিকাৰ গতিকে 7 নম্বৰ অগ্ৰাধিকাৰ অপচন সি ইজ ৰাইট আনসাৰ কৈ আছো অকন ব্যাখ্যা কৰি দিছো কেন্দ্ৰীয় বাজেট 2023-24 ৰ 7টা অগ্ৰাধিকাৰ সপ্তঋষি বুলি কোৱা হৈছে সৰ্বাংগীন উন্নয়ন সেইবোৰ হ'ল 1 নম্বৰ সৰ্বাংগীন উন্নয়ন 2 নম্বৰ শেষ মাইলত উপনীত হোৱা 3 নম্বৰ হ'ল আন্তঃগাঁথনি আৰু বিনিয়োগ 4 নম্বৰ হ'ল সম্ভাৱনা মুকলি কৰা 5 নম্বৰ হ'ল সেউজ বৃদ্ধি 6 নম্বৰ হ'ল যুৱশক্তি আৰু 7 নম্বৰ হ'ল বিত্তীয় খণ্ড এইগিটা গোটেইগিটা কভাৰ কৰি আমাৰ 2023 আৰু 24 ৰ কেন্দ্ৰীয় বাজেটখন লৈ অহা হৈছে গতিকে ভালকে মন দিব আহিব পাৰে পৰীক্ষাত ইয়াতে কেইটা অগ্ৰাধিকাৰ দিয়া হৈছে কেন্দ্ৰীয় বাজেট 2023-24 ত 7টা টপিকৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে নেক্সট কোৱেশ্চন নম্বৰ 2 2023 চনৰ পৰা 2024 চনলৈ অনুমান কৰা ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰেক্ষাপটত তলৰ কোনটো শুদ্ধ ইয়াৰ ভিতৰত কোনটো উক্তি শুদ্ধ আপোনালোকে মোক কমেন্ট কৰক শুদ্ধ উত্তৰটো মই কৈ দিছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সকলো প্ৰধান অৰ্থনীতিৰ ভিতৰত প্ৰথম এটো হ'ল শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 3 ভাৰতীয় অৰ্থনীতি 2023-24 বিশ্বই উজ্জ্বল তৰা হিচাপে স্বীকৃতি দিছে কাৰণ অৰ্থনৈতিক বৃদ্ধিৰ অনুমানিক পৰিমাণ কিমান আপোনালোকে অকচন অৰ্থনৈতিক বৃদ্ধিৰ অনুমানিক পৰিমাণ কিমান বাৰু ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেন্ট কৰক আৰু যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ'বোৰ চাই বেয়া পায় কমেন্ট কৰি জনাব যে ভিডিঅ'বোৰ বেয়া পায় যদি ভাল পায় তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব কিমানে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' ভাল পায় বাৰু বিশ্বাসী বন্ধুৰ কণ্ঠত যদি আপোনালোকৰ ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেনেহলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 7% কিমান শতাংশ 7% আনুমানিক পৰিমাণ কোভিড-19 ৰ ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বৰ ব্যাপক মন্দাৱস্থাৰ মাজতো অৰ্থনৈতিক বৃদ্ধিৰ হাৰ 7% বুলি অনুমান কৰাৰ বাবে বিশ্বই ভাৰতীয় অৰ্থনৈতিক উজ্জ্বল নক্ষত্ৰ হিচাপে স্বীকৃতি দিছে গতিকে ওৱৰ্ল্ডে স্বীকৃতি দিছে আমাৰ ভাৰতক উজ্জ্বল নক্ষত্ৰ বুলি মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 4 2014 চনৰ পৰা যোৱা 9 বছৰ ভাৰতীয় অৰ্থনীতিৰ আকাৰ দশম স্থানৰ পৰা কিমানলৈকে বৃদ্ধি পাইছে আপোনালোকে যদি কোৱেশ্চনবোৰ ভালকৈ আপোনাৰ ৰিজল্যুশনটো গম নাপায় আপোনালোকে মনিব পৰা নাই তেনেহলে ৰিজল্যুশনটো বঢ়াই লওক তেনেহলে আপোনালোকে কোৱেশ্চনবোৰ ভালকৈ দেখা পাব ওকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 5 নম্বৰ কিমান নম্বৰ অৰ্থনীতি বৃদ্ধি পাইছে 5 নং ওকে ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ 10 নং বৃহত্তম অৰ্থনীতিৰ পৰা 5 নম্বৰ স্থান দখল কৰিছে গতিকে এটো এটা ইন্টাৰেষ্টিং ফ্যাক্ট নেক্সট কোৱেশ্চন নম্বৰ 5 ভাৰতীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেট 2023-24 অনুসৰি আত্মনিৰ্ভৰ স্বচ্ছ উদ্যোগ কাৰ্যসূচীৰ সৈতে জড়িত ইয়াৰ ভিতৰত কোনটো আত্মনিৰ্ভৰ স্বচ্ছ উদ্যোগ কাৰ্যসূচীৰ সৈতে জড়িত কাৰ্যসূচীৰ সৈতে ইয়াৰ ভিতৰত কোনটো জড়িত আপোনালোকে মোক কমেন্ট কৰকচোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব যেন লাগিছে যদি আপোনালোকে পৰীক্ষা দিম বুলি ভাবিছে তেনেহলে আপোনালোকে নবহিব এনে খালি বহি নাথাকিব কিবা এটা নহয় কিবা এটা শিকি থাকো আৰু বিশ্বাসী বন্ধুত অলৰেডি বহুতো ভিডিঅ' দিয়া হৈছে আপোনালোকে যদি আসামীৰ বুকৰ পিডিএফ বোৰ পাব বিচাৰে বা চাব বিচাৰে তেনেহলে আপোনালোকে অলৰেডি আসামীৰ বুকৰ সিৰিজটো চাই লওক আৰু আসামীৰ বুকৰ সিৰিজ আপোনালোকে সদায় চাবৰ বাবে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি লওক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি উদ্যান শস্য ওকে ভাৰতীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেট 2023-24 অনুসৰি আত্মনিৰ্ভৰ স্বচ্ছ উদ্যোগ কিহৰ লগত জড়িত উদ্যান শস্য কাৰ্যসূচীৰ সৈতে জড়িত কিহৰ কাৰ্যসূচীৰ উদ্যান শস্য উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে ৰোগমুক্ত মানসম্পন্ন ৰোপণ সামগ্ৰীৰ উপলব্ধতা বৃদ্ধিৰ বাবে 2200 কোটি ব্যয়ৰ আত্মনিৰ্ভৰ স্বচ্ছ উদ্ভিদ কাৰ্যসূচী আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছে বাজেটত উল্লেখ আছে নেক্সট কোৱেশ্চন নম্বৰ 6 কেন্দ্ৰীয় বাজেট 2023 অধীনত কিমানখন নতুন নাৰ্ছিং কলেজ স্থাপন হ'ব
গুড কোৱেশ্যন 2023 অধীনত কেন্দ্ৰীয় বাজেট অনুসৰি কিমানখন নতুন নাৰ্ছিং কলেজ স্থাপন হ'ব কিমানখন হ'ব বুলি কৈছে উল্লেখ কৰিছে আমাৰ বাজেট অনুসৰি শুদ্ধটো হৈছে 157খন নাৰ্ছিং কলেজ স্থাপন হ'ব বুলি কেন্দ্ৰীয় বাজেট অনুসৰি কোৱা হৈছে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্যন নম্বৰ 7 কোনখন আঁচনিয়ে 500টা নতুন ৱেষ্ট টু ৱেল্থ উদ্যোগ স্থাপন কৰিছিল ইয়াৰ ভিতৰত কোনখন আঁচনিয়ে 500টা নতুন ৱেষ্ট টু ৱেল্থ উদ্যোগ স্থাপন কৰিছিল কোনটোৱে বাৰু 500টা নতুন ৱেষ্ট টু ৱেল্থ নামৰ এটা উদ্যোগ স্থাপন কৰিছিল ৱেষ্ট টু ৱেল্থ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি গোবৰ্ধন ওকে গোবৰ্ধন নামৰ আঁচনিয়ে 500টা নতুন ৱেষ্ট টু ৱেল্থ উদ্যোগ স্থাপন কৰিছিল ইয়াৰ মেইন কাৰখানাটো হ'ল যে আপোনালোকৰ যিবোৰ ৱেষ্ট সেইবোৰৰ পৰা ইন্ধন তেওঁলোকে প্ৰস্তুত কৰিছিল যেনে গোবৰ গেছ এনেকুৱা ধৰণৰ বহুতো তেওঁলোকে ৱেষ্টৰ পৰা এটা ৱেল্থ প্ৰডাক্ট তেওঁলোকে ক্ৰিয়েট কৰিছিল এই আঁচনিটোত 500টা নতুন ৱেষ্ট টু ৱেল্থ উদ্যোগ স্থাপন কৰিছিল এই আঁচনিটোৰ নাম হ'ল গোবৰ্ধন মনত থাকিব গোবৰ্ধন যাক ইংৰাজীত কোৱা হয় গোবৰ্ধন আৰু ইয়াৰ ফুল ফৰ্ম হৈছে গেলভেঞ্জিং অৰ্গেনিক বায়'এগ্ৰ' ৰিচাৰ্চ ধান আঁচনিৰ অধীনত 500টা নতুন ৱেষ্ট টু ৱেল্থ উদ্যোগ স্থাপন কৰা হৈছিল কুৱেশ্যন নম্বৰ 8 10,000 জৈৱ ইনপুট সম্পদ কেন্দ্ৰ স্থাপনৰ সম্পৰ্কে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক 1 কোটি কৃষকে প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰণ কৰা অনু সাৰ সৃষ্টি কৰাৰ ওপৰত দিয়া উক্তিবোৰৰ ভিতৰত কোনটো শুদ্ধ সঠিক হয় ইয়াৰ ভিতৰত কোনটো সঠিক আমাক উক্তি দুটা দিছে এটা দিছে 1 কোটি কৃষকে প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিব আৰু 2 নম্বৰ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰণ কৰা অনু সাৰ সৃষ্টি কৰা ইয়াৰ ভিতৰত কোনটো শুদ্ধ 10,000 জৈৱ ইনপুট সম্পদ কেন্দ্ৰ স্থাপনৰ সম্পৰ্কে তলত দিয়া বক্তব্য বিবেচনা কৰক কোনটো শুদ্ধ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি 1 আৰু 2 দুইটাই শুদ্ধ এই দুইটা কোৱা হৈছে কেন্দ্ৰীয় বাজেট 2023 আৰু 24 অনুসৰি অহা 3 বছৰত 1 কোটি কৃষকে প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিব ইয়াৰ বাবে 10,000 ব্যয় ইনপুট ৰিচোৰ্চ চেণ্টাৰ স্থাপন কৰা হ'ব যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰণ কৰা মাইক্ৰ সাৰ আৰু কীটনাশক উৎপাদন নেটৱৰ্ক গঢ়ি তোলা হ'ব বুলি কোৱা হৈছে বাজেট অনুসৰি মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 কেন্দ্ৰীয় বাজেট অনুসৰি 2023-24 সন্দৰ্ভত তলত দিয়া বিবৃতিসমূহ বিবেচনা কৰক ইয়াৰ ভিতৰত কোনটো উক্তি সত্য বা শুদ্ধ শক্তিশালী আৰু সৰ্বাংগীন অৰ্থনীতিৰ বাবে 30টা স্কেল ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ'ব অহা 3 বছৰৰ ভিতৰত লাখ লাখ যুৱ যুৱতীক দক্ষতা প্ৰদান কৰিবলৈ PMKY 4.0 আহিব ইয়াৰ ভিতৰত কোনটো উক্তি শুদ্ধ যেন লাগিছে আপোনালোকৰ কমেণ্ট কৰক ইয়াৰ ভিতৰত শুদ্ধ উক্তিটো হৈছে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ 1 2 3 গোটেইকেইটা উক্তি সত্য ওকে নেক্সট কুৱেশ্যন নম্বৰ 10 2023-24 চনৰ বাজেটৰ অধীনত অমৃত কালৰ বাবে কি দৃষ্টিভংগী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোটেইকেইটাই শুদ্ধ কাৰণ চাওক যুৱক যুৱতীক গুৰুত্ব দি নাগৰিকৰ বাবে সুযোগ চাকৰি সৃষ্টি বৃদ্ধি আৰু শক্তিশালী সুস্থিৰ সামাজিক অৰ্থনৈতিক পৰিৱেশ গতিকে এইকেইটা গোটেইকেইটা কভাৰ কৰা হৈছে আমাৰ বাজেটত কুৱেশ্যন নম্বৰ 11 বাৰ্ষিক বিত্তীয় বিৱৰণী অনুসৰি বাজেট 2023-24 সেউজ বৃদ্ধিৰ সৈতে জড়িত ইয়াৰ ভিতৰত কোনটো সেউজ শক্তিৰ লগত জড়িত ইয়াৰ শুদ্ধটো হৈছে গোটেইকেইটা ওপৰৰ গোটেইকেইটা সেউজ শক্তি সেউজ খেতি সেউজীয়া সঁজুলি এই গোটেইকেইটা আমাৰ কেন্দ্ৰীয় বাজেটত অনুসৰি জড়িত 2023-24 চনৰ বাজেটৰ অধীনত সেউজ বৃদ্ধিৰ সৈতে সেউজ ইন্ধন সেউজ শক্তি সেউজ কৃষি সেউজ গতিশীলতা সেউজ অট্টালিকা আৰু সেউজ সঁজুলিৰ বাবে বহুতো কাৰ্যসূচী আৰু বিভিন্ন অৰ্থনৈতিক খণ্ডত শক্তিৰ দক্ষ ব্যৱহাৰৰ নীতিৰ সম্পৰ্ক আছিল কুৱেশ্যন নম্বৰ 12 ভাৰত শ্ৰী আন্নাৰ সৰ্বাধিক উৎপাদক আৰু দ্বিতীয় বৃহত্তম ৰপ্তানিকাৰক শ্ৰী আন্না কি এতিয়া আপোনালোকে শ্ৰী আন্না বুলি এটা পাইছে এতিয়া এই শ্ৰী আন্না কি আপোনালোকে কমেণ্ট কৰকচোন
চিৰিয়ান্না কি তো বহুতে ক'ব বিচাৰিব চিৰিয়ান্না কি মই কৈ আছোঁ চিৰিয়ান্না হৈছে অপশ্যন এ বাজৰা ওকে চিৰিয়ান্না ভাৰতত কেইবাবিধো চিৰিয়ান্না যেনে জোৱাৰ ৰাগী বাজৰা কুটু ৰামদানা কাংগুন্দি কুটুকি কুডু চীনা আৰু সম এই গোটেইকেইটাকে চিৰিয়ান্না বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 30 ভাৰতীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেট 2023-24 অনুসৰি কোনটো ৰোগ নিৰ্মূল অভিযান আৰম্ভ হ'ল ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব শুদ্ধটো হৈছে অপশ্যন ডি সিকল সেল এনিমিয়া ভাৰতীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেট 2023-24 অনুসৰি আৰম্ভ হ'ব সিকল সেল এনিমিয়া এলিমিনেশ্যন মিছন ওকে কুৱেশ্যন নম্বৰ 14 শিক্ষাৰ বাবে কেন্দ্ৰীয় বাজেটে 2023-24 সম্পৰ্কে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰে ইয়াৰ ভিতৰত কোনটো শুদ্ধ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিকাশ শিশু আৰু কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল স্থাপন কৰা ইয়াৰ ভিতৰত কোনটো শুদ্ধ ইয়াৰ ভিতৰত শুদ্ধটো হৈছে ইয়েছ 1 আৰু 2 তো বন্ধুসকল এয়া আছিল আজিৰ কেন্দ্ৰীয় বাজেট 2023 আৰু 24 প্ৰথমটো ভিডিও আশা কৰোঁ ভিডিওটো যদি ভাল পাইছে তেনেহ'লে নেক্সট পাৰ্ট আমি নিশ্চয়কৈ আনিম আপোনালোকে কমেণ্ট কৰিব নেক্সট পাৰ্টটো লাগিব নে নাই যদি ভিডিওটো ভাল চাই কেনে ভাল পাইছে বা বেয়া পাইছে গালি দিব কমেণ্টত বেয়া নাপাওঁ কিন্তু কথা হ'ল ভিডিওটো শেষলৈকে চাব বুজি চাব তাৰপিছত আপোনালোকে মোক কমেণ্ট কৰিব ওকে তো ভিডিওটো ইমান আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে এটা লাইক কমেণ্ট চেনেলতে আমাৰ বিশ্বাস কমিউনিটি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিওত আগলৈ প্ৰপটিষ্টৰে জয় হিন্দ জয় অসম